মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সমষ্টিৰ উন্নয়ন চাব নেকি আপুনি মৰণক শৰণ কৰি বাঁহৰ দলঙেৰে ছাত্ৰ ছাত্ৰী ৰাইজৰ যাতায়াত এখন বাঁহৰ দলঙে এতিয়া যাতায়াতৰ একমাত্ৰ সম্বল হৈ পৰিছে নলবাৰীৰ এটা অঞ্চলৰ ৰাইজৰ নলবাৰী টিকু বিধানসভা সমষ্টিৰ ৰাজাঘাট বানেকুচি হাকুচলা জানৰ পৰা কৈঠালকুচি সংযোগী পথত আছে এই বাঁহৰ দলংখন খৰালি সময়ত পথৰেৰে যাতায়াত সম্ভৱ হয় যদিও বাৰিষা কালত যাতায়াতত ভীষণ সমস্যাত ভোগে অঞ্চলটোৰ লোকসকলে জ্ঞানপীঠ জাতীয় বিদ্যালয় এখনত পঢ়ো আমাৰ স্কুলৰ যাবতে মোৰ বহুত ভয় লাগে যে দলংখনো হোৱা নাই এতিয়া আমাৰ লগতে ৰাস্তাটোৰ লগতে একেলগে দলংখনো ঠিক কৰি দিব লাগে লগতে আমাৰ বহুত কেইটাৰো পৰি কেনে ল'ৰা ছোৱালীৰ ভৰি ভাঙি গৈছে ডিজিটেল ইণ্ডিয়াৰ কথা কোৱা সময়ত নলবাৰীকে ধৰি ৰাজ্যৰ বিভিন্ন সময়ত এতিয়াও দেখিবলৈ পোৱা যায় বাঁহৰ দলং মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ গৃহ অঞ্চল বানেকুচিৰ এই পথটোৰে অহা যোৱা কৰে স্থানীয় লোক স্কুলীয়া ছাত্ৰ ছাত্ৰী ভগ্ন বাঁহৰ দলংখন মেৰামতিৰ বাবে বাৰম্বাৰ আবেদন নিবেদন কৰাৰ পিছতো আজিলৈ নিৰ্মাণ নহল পকী দলং যাক লৈ এতিয়া সুবিধা অঞ্চলবাসী স্থানীয় ৰাইজে শীঘ্ৰেই পকী দলং নিৰ্মাণ কৰিবলৈ দাবী জনাইছে অঞ্চলবাসীয়ে